আমি আচলতে ৰাতিপুৱাই আমাৰ সন্তানবোৰক বিদ্যালয়ত থৈ যাওঁ নে একোখন জম নগৰীত এৰি থৈ যাওঁ। প্ৰাইভেট স্কুলত নিজৰ অকণমানি সন্তানটো থৈ অহাৰ পিছত বহু পিতৃ মাতৃয়ে হয়তো ভাবে যে মোৰ সন্তানটো এখন ভাল স্কুলত, এখন প্ৰাইভেট স্কুলত মই থৈ আহিছোঁ, মোৰ সন্তানটো তাত ছেফ আৰু ছিকিউৰ্ড হৈ আছে। কিন্তু দৰাচলতে কথাবোৰ জানো তেনেকুৱা হয়? যদি কথাবোৰ সঁচাকৈয়ে তেনেকুৱা হ'লহেঁতেন, কালি যিটো ঘটনা ঘটি গ'ল তেনেকুৱা মৰ্মস্পদ ঘটনা এটা কেতিয়াও নঘটিলেহেঁতেন। আপোনালোকে নিশ্চয় গম পাইছে কোনটো কথা মই ক'বলৈ বিচাৰিছোঁ। কালি 5 বছৰীয়া এটি সৰু ল'ৰা স্কুলত চিপছ জাতীয় কিবা বস্তু খাই থকাৰ সময়ত ডিঙিত সেই খোৱা বস্তু লাগি ধৰি হঠাৎ তেওঁৰ মৃত্যু ঘটে, আৰু সেই যি শোকৰ ছাঁ আজি গোটেই ৰাজ্যখনতে শোকৰ ছাঁই আৱৰি ধৰি আছে। আমি প্ৰায় পিতৃ মাতৃসকলে ভাবোঁ যে আমাৰ সন্তানটো ভাল এখন স্কুলত থৈ আহিছোঁ, ভাল এখন স্কুলৰ তত্বাৱধানত আমাৰ সন্তানটিয়ে পঢ়ি আছে। কিন্তু বিপৰীতক্ৰমে আমি বাৰু কেতিয়াবা ভাবিছোঁনে আপোনাৰ মোৰ মৰমৰ সন্তানটোৰ প্ৰতি সেই বিশেষ বিদ্যালয়খনৰ শিক্ষক শিক্ষয়িত্ৰী বা বিশেষ কৰ্মচাৰী ৰখা হয় তেখেতসকল কিমান সচেতন? শিশু এটিৰ হঠাৎ বিপদ হ'লে, ডিঙিত কিবা এটা খোৱা বস্তু লাগি ধৰিলে, হঠাৎ যদি কিবা কাৰণত বিষাক্ত কীট পতংগ বা সৰ্প ইত্যাদিয়ে দংশন কৰে, লগে লগে কি কৰিব লাগে সেইসকল লোকে বাৰু সেই ট্ৰেইনিংবিলাক পাইছেনে? স্কুলবিলাকে বাৰু তেনেকুৱা ট্ৰেইনিঙৰ ব্যৱস্থা কৰিছেনে? শিক্ষকসকলক বাৰু শিকাই দিছেনে যে এইখিনি কৰিলে এইখিনি বিপদৰ পৰা বাচি যোৱা যাব? এইটো আজিৰ তাৰিখত বৰ ডাঙৰ প্ৰশ্নত পৰিণত হৈছে। প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষক বুলি আমি সেইসকলকে কওঁ যিসকলে ইতিমধ্যে BEd কৰিছে, DLEd কৰিছে বা MAd কৰিছে। কিন্তু প্ৰশিক্ষণপ্ৰাপ্ত শিক্ষকসকলৰ মাজত এইবিলাক গুণো থাকিব লাগিব বা তেওঁলোকক এই শিক্ষাও দিব লাগিব যে শিশু এটি হঠাৎ বিপদত পৰিলে, তেওঁলোকৰ ডিঙিত খাদ্য ইত্যাদি লাগি ধৰিলে, তেওঁলোকক বিষাক্ত কিবা কীট পতংগই কামোৰাৰ লগে লগে তাৎক্ষণিকভাৱে কি কৰিব লাগিব, অৰ্থাৎ তেওঁলোকৰ গভীৰ যদি কিবা ক্ষত হয় বা কাটি যায়, তেনেকুৱা ক্ষেত্ৰত কি কৰিব লাগিব, এই সম্পৰ্কে কিমান স্কুলৰ কিমানখিনি কৰ্মচাৰীক ট্ৰেইনিং দি ৰখা হৈছে। এইবিলাক নিদিয়াৰ ফলতে আমি দেখা পালোঁ কালি অকণমানি এটা ফুল কোমলীয়া শিশু আমাৰ মাজৰ পৰা আঁতৰি গুচি গ'ল। আচলতে এই শিশুটি যদিও আমাৰ মাজৰ পৰা আঁতৰি গৈছে, শিশুটিয়ে কিন্তু আমাৰ সমাজলৈ এটা সাংঘাতিক বাৰ্তা দি থৈ গৈছে। আমি জনা উচিত বা আমি ভবা উচিত যে আমি শিশু এটি স্কুললৈ পঠিওৱাৰ পিছত স্কুলখনত কি এনভাইৰনমেণ্টত সি আছে, তাৰ ওপৰত কিমান গুৰুত্ব দিয়া হৈছে, এই কথাখিনি আমি মাজে মাজে পৰ্যালোচনা কৰাৰ দৰকাৰ। কালিৰ এই বিশেষ ভিডিঅ'টো চোৱাৰ পিছত মই এটা কথাই বুজি পালোঁ, আমি ভবাৰ দৰে প্ৰাইভেট স্কুলৰ ভিতৰত শিক্ষকসকলে বা তেওঁলোকৰ শিশুবিলাকৰ যি যতন লোৱা কৰ্মচাৰী আছে, তেওঁলোকে কিন্তু আমি ভবাৰ ধৰণেৰে আমাৰ সন্তান বা আমাৰ শিশুবিলাকৰ প্ৰতি চকু নাৰাখে। কালি আমি দেখা পাইছিলোঁ যে যি সময়ত ল'ৰাটোৱে মৃত্যুৰ সৈতে যুঁজি আছিল, বাৰম্বাৰ শিক্ষকক বা বাৰম্বাৰ আয়াক বুজাবলৈ চেষ্টা কৰিছিল যে সি কষ্ট পাইছে, তাৰ ডিঙিত কিবা লাগি ধৰিছে, তাক চাবলৈ কিন্তু কাৰো আহৰি নাছিল। অৰ্থাৎ তেওঁলোকে তাত কেৱল মাত্ৰ দৰমহা ল'বৰ কাৰণে গৈছে, উপাৰ্জন কৰিবৰ কাৰণে গৈছে। তেওঁলোকৰ কি বিপদ হৈছে, তেওঁলোকে কি কি অসুবিধা পাইছে, এয়া চাবৰ বাবে কাৰো সময় নাই। গতানুগতিকভাৱেই তাই আহি তেওঁলোকক কিবা আপত্তি দিছে বা কমপ্লেইন দিছে বুলি ভাবি তেওঁলোকে শিশুটোক বাৰম্বাৰ অৱহেলা কৰি আছে, আৰু মৃত্যুৰ সৈতে যুঁজি যুঁজি শিশুটো এটা সময়ত আঁতৰি গুচি গৈছে। সেই একে বয়সৰ শিশু মোৰ ঘৰতো আছে, তেনেকৈও একে বয়সৰ শিশুক ময়ো ঠিক স্কুলত থৈ পেলাই মোৰ নিজৰ কৰ্তব্যস্থলীলৈ যাবগৈলগীয়া হয়। এতিয়া মই ভাবিবলৈ বাধ্য হৈছোঁ, আমি যে আমাৰ সন্তানবিলাকক, আমাৰ শিশুবিলাকক যে স্কুলত থৈ হাঁহি মুখেৰে সৈতে আমি নিজৰ কৰ্তব্যস্থলীলৈ যাওঁগৈ, নিৰাপদ এটুকুৰা ঠাইত মোৰ সন্তানটি আছে বুলি আমি ভাবোঁ, সেয়া আচলতে আমাৰ মনৰ এটা ভুল, সেইটো এটা কিবা মিথহে। এবাৰ কথাবিলাক ভাবি চাওঁ আহক। প্ৰতিখন প্ৰাইভেট স্কুলত, প্ৰতিখন চৰকাৰী স্কুলত অন্ততঃ এই শিক্ষাবিলাক দিয়া হওক, যিসকল ব্যক্তি, যিসকল শিক্ষক কৰ্মচাৰী আছে তেওঁলোকক শিকোৱা হওক, ট্ৰেইনিং দিয়া হওক যে শিশু এটা হঠাৎ তেনেকুৱা পৰিস্থিতিৰ সন্মুখীন হ'লে কেনেকৈ তাক বচাব পৰা যায় বা কেনেকৈ কি কৰিব পাৰি। আমি বহু সময়ত মানুহক সমালোচনা কৰোঁ, বহু আমি আলোচনা কৰোঁ, কিন্তু আলোচনাৰ গুৰিবোৰ কেতিয়াও ওলাই নাযায়। কালি যিটো ঘটনা হৈছে, ঘটনাটোৰ কাৰণে হৃদয়ৰ শোক প্ৰকাশ কৰাৰ বাহিৰে আমাৰ হাতত আৰু কোনো উপায় নাই। কিন্তু তাৰ লগে লগে এটা কথা কওঁ, প্ৰতিখন স্কুলতে অন্ততঃ শিশুবিলাক বিপদত পৰিলে শিক্ষকসকলে বা আয়াসকলে বা কৰ্মচাৰীসকলে কি কৰিব লাগে এই সম্পৰ্কে অতি শীঘ্ৰে ট্ৰেইনিঙৰ ব্যৱস্থা কৰা হওক।